চাওক দিছা আমি কালিৰে পৰা সৰজমিন পৰ্যবেক্ষণ কৰি আছো যিসমূহ ঠাইত অবৈধভাৱে বজাৰ আছে। এই মুহূৰ্তত মই উলুবাৰীত আছো আৰু এই পথেৰে গ'লে আপুনি পাব বি বৰুৱা কেঞ্চাৰ হস্পিটেল। গতিকে এয়া অতিকৈ এটা ব্যস্ত পথ আৰু এই পথটোত আপুনি চাওক কিদৰে পদপথত একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ দোকান পাতিছে আৰু আনফালৰ পৰিৱেশটো দেখুৱালোঁ। যিহেতু মেয়ৰ মৃগেন শৰণীয়াই কৈছিল যে চৰকাৰী কাৰ্যালয়, স্কুল, মন্দিৰ এইসমূহৰ সন্মুখত কোনো ধৰণৰ বজাৰ থাকিব নোৱাৰিব। এয়া আছে শ্ৰম আয়ুক্ত কাৰ্যালয় অসম। গতিকে প্ৰশ্নটো আমাৰ তাত যে কিয় এইসকল ব্যৱসায়ীয়ে আজিলৈকে এখন স্থায়ী বজাৰ গৃহ নাপালে, সেয়া আমাৰ প্ৰশ্ন। বিগত সময়ছোৱাত মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী মহানগৰী একাশীটা স্থানত স্থিত কিছুমান বজাৰৰ ব্যৱস্থা কৰিম বুলি কৈছিল, কিছুমান ভেণ্ডিং জ'ন ব্যৱস্থা কৰিম বুলি কৈছিল, কিন্তু সেয়াও কাৰ্যত আজি নহ'ল। মই পৰিৱেশটো দেখুৱাম, আগুৱাই যাম। এই বজাৰখন পুৱাৰে পৰা বহে আৰু পুৱাৰে পৰা নিশালৈকে বজাৰখন বহে। মই এই দৃশ্যটো দেখুৱাম আৰু এয়া হৈছে এটা পদপথ আৰু পদপথৰ কাষত এইদৰে গাড়ীসমূহ ৰখাই ইয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰে। গতিকে যান জঁট নিশ্চয়কৈ হয়। মই আনটো ফালৰ মই দৃশ্যাংশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে। আনফালেও আপুনি চাওক যে কিদৰে দীঘলীয়া শাৰী এখন অবৈধ বজাৰ। এই বজাৰখনক লৈ GMCয়ে এতিয়া একো ব্যৱস্থা লোৱা নাই বৰ্তমান সময়লৈকে, এই মুহূৰ্তলৈকে। কিন্তু এটা কথা ক'ব লাগিব যে চৰকাৰে বিভিন্ন সভাই সমিতিয়ে তেওঁলোকে কৈ আহে যে পথাৰো আমাৰ, বজাৰো আমাৰ। গতিকে এই আমাৰ খেতিয়কসকলে, ক্ষুদ্ৰ ব্যৱসায়ীয়ে যেতিয়া এই শাক পাচলিসমূহ উৎপাদন কৰি খেতিয়কসকলে এই শাক পাচলিসমূহ বিকিবলৈ বজাৰলৈ আনে, তেতিয়া সেই বজাৰ তেওঁলোকৰ অভাৱ হয়। বজাৰৰ বাবেই তেওঁলোকে এইদৰে বজাৰৰ অভাৱৰ বাবে তেওঁলোকে এইদৰে পদপথত ব্যৱসায় কৰিবলগীয়া হৈছে। মই আগত দেখুৱাম, অকণমান আগুৱাই যাম আৰু আগুৱাই মই কিছু পৰিৱেশটো দেখুৱাম। যিহেতু এয়া গুৱাহাটী মহানগৰীৰ অতিকৈ এটা ব্যস্ত পথ, কিদৰে পথৰ কাষতে এখন বজাৰ গঢ়ি উঠিছে আমি সেয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ যে এই বজাৰখন ক্ৰমাৎ দীঘলীয়া হৈ গৈ থাকিব। কাৰণ এই বজাৰখনে বি বৰুৱা কেঞ্চাৰ হস্পিটেললৈকে এইখন বজাৰ বহিব আৰু ওচৰতে আছে বিদ্যালয় আছে, চৰকাৰী কাৰ্যালয় আছে। গতিকে আটাইতকৈ ডাঙৰ বিষয়টো কিয় আজিলৈকে বজাৰসমূহ সম্পূৰ্ণ হৈ নুঠিল, কিয় ভেণ্ডিং জ'ল আজিলৈকে নহ'ল, এইখিনি বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণ। কিয়নো বিগত সময়ছোৱাত চৰকাৰে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, যিসমূহ স্মাৰ্ট চিটিৰ কথা কৈছিল, স্মাৰ্ট চিটিৰ এখন ফুপুলা স্বৰূপ। মই অকণমান কথা পাতিম দাদা। আপোনালোকৰ বাবে বজাৰৰ অভাৱ নহয় জানো? বজাৰ নাই আপোনালোকৰ কাৰণে? বজাৰ এতিয়া যেভাৱে চলাই আছে সেইভাৱে চলি আছোঁ আৰু। ৰাস্তাত দোকান দিবলগীয়া হৈছে, কেতিয়াবা GMCও আপোনালোকক এভেকশ্যন কৰে? ইলেকশ্যন কেতিয়াবা কৰে, কেতিয়াবা নকৰে। কেতিয়াবা কৰে, কেতিয়াবা নকৰে। এইটোতো লাগেই, এইটোতো আৰু চৰকাৰে নিদিয়ে না, এইটোতো লাগেই। এওঁলোকৰ দীৰ্ঘদিনীয়া দাবী আৰু দীৰ্ঘদিনীয়া সমস্যা যে গুৱাহাটীৰ পদপথত দোকানসমূহ দি থকাৰ বিপৰীতে এওঁলোকক দিব লাগে স্থায়ী বজাৰ গৃহ। কিন্তু সেই বজাৰ গৃহ আজিলৈকে হৈ নুঠিল। গুৱাহাটী মহানগৰীত এনেকুৱা কিছুমান ঠাই আছে যি ঠাইত আপুনি এই বজাৰসমূহৰ বাবে খোজকাঢ়িব নোৱাৰে, পদপথেৰে আপুনি যাব নোৱাৰে। কিদৰে পথচাৰীয়ে ৰাস্তাৰ ওপৰে পদপথেৰে যাব নোৱাৰি ৰাস্তাৰ ওপৰে যাত্ৰা কৰিছে সেয়া আমি দেখুৱাইছোঁ। দুৰ্ঘটনা বহু সময়ত সংঘটিত হয়, বাহনে মহতিয়াই নিয়ে। এই বিষয়খিনি কেতিয়ালৈ গুৰুত্ব দিব? গতিকে জনসাধাৰণৰ ইয়াত স্বাৰ্থ জড়িত হৈ আছে, জনসাধাৰণৰ ইয়াত দুখ দুৰ্দশা জড়িত হৈ আছে। সেইবাবে দাবী প্ৰতিবাদ অব্যাহত থাকিব।